নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ ডিব্ৰুদৰং চাহ বাগিচাত। আৰু ডিব্ৰুদৰং চাহ বাগিচাত আজি অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান। আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এয়া হৈছে ডিব্ৰুদৰং চাহ বাগিচাৰ পৰিৱেশ আৰু ডিব্ৰুদৰং চাহ বাগিচাত আজি অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান। আৰু এই শ্ৰী শ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠানত আজি এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে ডিব্ৰুদৰং চাহ বাগিচাত। আৰু এই দণ্ড পূজা বিগত কিছুদিনৰ পৰাই তেখেতলোকে কঠোৰ নিয়ম নীতিৰ মাধ্যমেৰে পালন কৰি আহিছিল আৰু বিগত কেইবাদিনো কঠোৰ নিয়ম নীতি পালন কৰাৰ অন্তত আজি অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান। আৰু শ্ৰী শ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আজি ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ ডিব্ৰুদৰং চাহ বাগিচাত। আৰু ইয়াতে আছে দণ্ড পূজা উদযাপন সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম, যিহেতু বিগত বৰ্ষৰ পৰাই এই অনুষ্ঠানটি অনুষ্ঠিত হৈ আহিছে আৰু অতি নিয়ম নীতিৰ মাধ্যমেৰে উখল মাখল পৰিৱেশৰ মাজত আজি অনুষ্ঠিত হৈছে মেৰু ভাঙা অনুষ্ঠান। বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ডিব্ৰুদৰং চাহ বাগিচাত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান। কি ক'ব? সন্মানীয়, আজি প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি শ্ৰী শ্ৰী দণ্ড পূজা কালী পূজা আয়োজিত কৰিছোঁ। আৰু যেহেতু আজিৰ এইটো নহয়, 1942 চনৰ পৰা স্থাপিত, যেহেতু আমাৰ পূৰ্বপুৰুষৰ আমাৰ কৰি আহিছিলে, গতিকে আজি আমিও কৰিবলগীয়া হৈছে। গতিকে আমি এই 13 দিন কঠোৰ বৰ্তেৰে পালন কৰি আজি আমি অন্তিম শেষ পৰ্যায়ত আহিছোঁ, যাতে আজি এই জয়ীত খোজকাঢ়ি আমি এই কঠিন যিটো ব্ৰত কৰিছোঁ তাৰ বিনিময়ত আমি পৰীক্ষা পাম। লগতে যোনে যদি কিবা অনিষ্ট কৰিছে তাৰ ফল তেওঁ নিজে পাব। গতিকে আজি আমি পূৰ্বপুৰুষৰ যিসকলে কৰি গৈছিলে তেওঁলোকক আজি আমি ধন্যবাদ দিছোঁ। লগতে আজি আমাৰ পৰিচালনা শ্ৰী শ্ৰী দণ্ডকালী পূজাৰ পৰিচালনা কমিটিৰ সম্পাদক তথা সভাপতি মহোদয় উপস্থিত আমাৰ উপদেষ্টাসকলে আজি তেওঁলোকক মই আজি ধন্যবাদ দিছোঁ। আৰু গতিকে আজি যিমান দিনলৈকে আজি আমাৰ এই অনুষ্ঠান দণ্ড কালী পূজা থাকিব, আমি সিমান দিনলৈকে আজি আমি এই পৰিচালনা কমিটিসকলক ধন্যবাদ দিছোঁ, যাতে আগুৱাই লৈ যাব বুলি মই তেওঁলোকক ধন্যবাদ দি মোৰ আন্তৰিক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইতিমধ্যে শুনিলে 1942 চনৰ পৰাই ডিব্ৰুদৰং চাহ বাগিচাত শুভাৰম্ভণি হৈছিলে এই দণ্ড পূজা। আৰু শ্ৰী শ্ৰী দণ্ড পূজা তেখেতলোকে তেতিয়াৰ পৰাই বৰ্তমানলৈকে চলাই আহিছে। আৰু পূৰ্বপুৰুষে যি ধৰণে নিয়ম নীতিৰ মাধ্যমেৰে চলাই আহিছিল দণ্ড পূজা, এই যুৱ প্ৰজন্মইও এতিয়া চলাই গৈছে এই শ্ৰী শ্ৰী দণ্ড পূজা। আৰু শ্ৰী শ্ৰী দণ্ড পূজাৰ আজি মেৰু ভঙা অনুষ্ঠান, যিহেতু দণ্ডিয়াসকলে বিগত 13টা দিন কঠোৰ নিয়ম নীতি পালন কৰিছিল আৰু তেখেতলোকে ঘৰৰ পৰা ওলাই আহি কোনো ধৰণৰ সম্পৰ্ক ৰখা নাছিল ঘৰৰ পৰিয়ালৰ সৈতে, আৰু এক কঠোৰ নিয়ম নীতি পালন কৰিছিল তেখেতলোকে। আৰু পালনৰ অন্তত আজি 13 দিনৰ পিছত তেখেতলোকে অনুষ্ঠিত কৰিছে এই মেৰু ভঙা অনুষ্ঠান। আৰু এই মেৰু ভঙা অনুষ্ঠানৰ আজি আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছো। এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ আজি ডিব্ৰুদৰং চাহ বাগিচাত। ইয়াত আছে পৰিচালনা সমিতিৰ আৰু বিষয়ববীয়া, তেখেতলোকৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব? আজি দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান অনুষ্ঠিত হৈছে, এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গৈছে ডিব্ৰুদৰং চাহ বাগিচাত। ধন্যবাদ। আজি সকলো ৰাইজক মই ক্ষমা বিচাৰিছোঁ, কাৰণ এইটো দণ্ড পূজাটো আজিৰ নহয়, বহুত বছৰ হৈ গ'ল। 1947 চনৰ পৰা আছে এইটো। আমাৰ 1942 চনৰ পৰা আমাৰ দাদা দাদী আই দেউতাবিলাক কৰি গৈছে, কাৰণ আমি এৰিব পৰা নাই। আৰু সেইটো আমি কৰি আছোঁ এতিয়ালৈকে, আৰু ভৱিষ্যত কৰিও থাকিম। 13 দিন আমি কঠোৰ ব্ৰত পালন কৰিলোঁ। পালন কৰাৰ পিছত আজি আমাৰ কেনেকৈ আমি ফলটো পাম, কেনেকৈ আমি কি হ'ব, সেইটো পৰীক্ষা হ'ব আজি। যোনে যেনেকৈ মানে পালন কৰিছে সি তেনেকৈ পৰীক্ষাটো ফলটো পাব। আৰু হয়, ইতিমধ্যে শুনিলে যোনে যি ধৰণে এই 13টা দিন পালন কৰি আহিছে তাৰ ফল আজি তেখেতলোকে পাব। আৰু এই দণ্ড পূজাৰ অৰ্থই হৈছে কঠোৰ, ইয়াত দণ্ড দিয়া হয়। যিসকলে এই দণ্ড পূজাত ভাগ লয় কঠোৰ নিয়ম নীতি পালন কৰিবলগীয়া হয়, আৰু কঠোৰ নিয়ম নীতিৰ অন্ততে আজি অনুষ্ঠিত হৈছে দণ্ড পূজাৰ এই মেৰু ভঙা অনুষ্ঠান। আৰু এই মেৰু ভঙা অনুষ্ঠানৰ বিভিন্ন পৰিৱেশ আমি দেখুৱালোঁ, আৰু বিভিন্ন প্ৰান্তৰ পৰা যিহেতু ভক্তসকল আহিছে, আই মাতৃসকল আহিছে, আৱাল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী সকলোৱে অংশগ্ৰহণ কৰিছে এই শ্ৰী শ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠানত। আৰু এগৰাকী বিষয়ববীয়া আছে, আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো শ্ৰী শ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে ডিব্ৰুদৰং চাহ বাগিচাত। কি ক'ব? আমি সকলো ৰাইজক আমি নমস্কাৰ কৰিছোঁ। আমাৰ দণ্ডটো হ'ল সকলো ৰাইজৰ কাৰণে। আমি এতিয়া মানে বিশেষ কৰি জনাব বিচাৰোঁ সকলো ৰাইজক, আমি দণ্ডত আমি কওঁ যে নিধনীক ধন দিওঁ,
আৰু অন্ধক চকুদান দিওঁ, বাঞ্জক পুত্ৰবান দিওঁ। আমি সেনেকুৱা ধৰণৰ দণ্ড পালন কৰোঁ। আমি 13 দিন যোনটো বসবাস কৰোঁ, আমি 13 দিন যোনটো কষ্ট পাওঁ, দণ্ড কাক কয় চবেই জানে। দণ্ড বুলি কয় আমাক নিজৰ কষ্টকেহে দণ্ড বুলি কয়। আমি সেইটোৱে ক'ব বিচাৰোঁ সকলো ৰাইজক, আমাৰ দণ্ড আমি নিজে যোনটো পালন কৰোঁ, সকলো ৰাইজক আমি এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে সকলোৱে আমাক যে দণ্ড কি বুলি বস্তু হয়, দণ্ড কেনেকুৱা ধৰণৰ পালন কৰে, সেইটো আমি সকলো ৰাইজক জনাব বিচাৰোঁ। আৰু সকলো ৰাইজক আমি জনাব বিচাৰি আছোঁ যে আমাৰ দণ্ডটোক চবে ছাপোৰ্ট কৰিব বুলি আমি এইবাৰ অনুৰোধ জনাই আছোঁ সকলো ৰাইজক। ইতিমধ্যে শুনিলে দৰিদ্ৰক ধন দিয়ে, সন্তান নোহোৱা ব্যক্তিক পুত্ৰ সন্তান হওক বা পুত্ৰী সন্তান প্ৰাপ্তৰ এটা সুযোগ দিয়ে, আৰু সেই নিয়ম নীতিৰ মাধ্যমেৰে পালন কৰা হয় শ্ৰী শ্ৰী দণ্ড পূজা। আৰু এই দণ্ড পূজা এক বিশ্বাসী পূজা, আৰু এই পূজা পূৰ্বপুৰুষে চলাই আহিছিলে তেখেতলোকৰ, আৰু আজিও এই যুৱ প্ৰজন্মই চলাই গৈছে এই দণ্ড পূজা। ইয়াত আৰু এগৰাকী ভক্ত আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব চমুকে আজিৰ দিনটোত? সকলোৱে আমাৰ অসম ভাৰত যিবিলাক নেতা আছে তাক মই ক্ষমা প্ৰাৰ্থী মাৰিছোঁ। আমাৰ এতিয়া পূৰ্বপক্ষৰ হ'ল কি, আমি যিটো জানিব পাৰিছোঁ, আৰু মই সেৱা কৰিছিলোঁ ইহঁতৰ ওপৰত যে 1642 চনৰ পৰাই দণ্ডটো উপস্থাপন কৰিছে। তেখেতে মানুহ আৰু খুজিলে নাপাওঁ, তেখেতে চিৰি আছিলে, চিৰি লগতে লগতে আমালোকে এতিয়া আই পাইছোঁ। গতিকে আমি দেখিছিলোঁ, সেইটো চাইছিলোঁ বুলি। দণ্ড যাত্ৰাটো হ'ল আমাৰ শিৱ ব্ৰত। এইটো শিৱ ব্ৰতৰ কাৰণে আমি যিটো আজি বিয়া কৰি পেলাই যদি সন্তান নাপায়, তেনেহ'লে 12 বছৰ হৈ গ'ল, তেনে যদি আমি শিৱ যাত্ৰা যদি কৰি থাকোঁ, সেই 12 বছৰ ছোৱালীজনক যে থাকে, পোৱালি যদি ল'ৰাকে বা ছোৱালী দিব, সেইটোৰ কাৰণে আমি যোনে বাই থাকে ধন দিবৰ কাৰণে আমাৰ এইটো দানা উঠাইছোঁ। আমাৰ পূৰ্বপক্ষৰ যিবিলাক সূৰ্য তেজ নাছিলে, এই দণ্ড যাত্ৰা উঠাই পেলাই অগ্নি বাহাৰ কৰি পেলাই সূৰ্য তেজক দেখা দিলে। তেখেতে এতিয়া নাই। এতিয়া ভাৰতীয় ষ্টেট বেংক আমাৰ যে আছে, আসাম ব্ৰুক লিমিটেড, ষ্টেট ব্ৰুবন কোম্পানী, ট্ৰেড ইউনিয়ন কংগ্ৰেছ, চাহ মজদুৰ সংঘ, গতিকে আমি এই যাত্ৰা কৰি পেলাই আমাৰ ৰক্ষা হৈছে। ইতিমধ্যে শুনিলে এই দণ্ড পূজাৰ বিষয়ে তেখেতে কৈছে, এই দণ্ড এক পৰিশ্ৰমৰ পূজা, কষ্টৰ পূজা আৰু এক শাস্তিৰ পূজা। আৰু এই দণ্ড পূজা যোনে পালন কৰে তেখেতে বহুতো নীতি নিয়ম পালন কৰিবলগীয়া হয়, আৰু নীতি নিয়ম পালন কৰাত যদি অনিয়ম হয় তেতিয়াহ'লে কঠোৰ কষ্ট বা কঠোৰ শাস্তি বিহিব দণ্ডকালী মায়ে। আৰু এই কথা আজি তেখেতলোকে জানিবলৈ দিছে। ইয়াত আৰু এগৰাকী ভক্ত আছে, কি ক'ব আজিৰ দিনটোত? ধন্যবাদ দিছোঁ আৰু অসম সংবাদ তথা অসম ৰাইজক, আৰু লগতে আমাৰ যিমান ভক্তবৃন্দ আহিছে দূৰৰ দূৰৰ পৰা, এইটো আমাৰ বিশ্বাস যে এই ব্ৰত কৰিলে আমি যিটো আমাৰ অনুভৱ বা যিটো আমি অনুভৱ কৰিছোঁ যে যিটো মনোকামনা থাকে মানুহৰ, সেই মনোকামনা পূৰ্ণ হয়। যিহেতু এইটো 1942 চনৰ পৰা আমাৰ এইটো সৃষ্টি হৈছে আমাৰ এই স্থানত। তাৰ পৰা আমি আমাৰ পূৰ্বপুৰুষবিলাক কৰি আছিলে, আমিও কৰি আছোঁ, আৰু আগন্তকলৈকে চলি থাকিব। যেতিয়ালৈকে এই বিশ্বাস থাকিব, মানুহবিলাক ফল পাই থাকিব, এই মা আমি বেনাবৰ বুলি কওঁ, মা বেনাবৰ এনেকাই উৰি থাকিব বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু আপোনালোকে চাব যে এই যে জুই জ্বলি আছে এইফালে, এই জুইত আমি খোজকাঢ়ি আৰু কাঁইটত আমি নিজে কাপোৰ নিৰ্বস্ত্ৰ হয়, মানে খালী গাত লৈ আমি তাত মানে পৰীক্ষা দিওঁ, জুইত খোজকাঢ়োঁ, আৰু 13 দিনলৈকে খোৱা বোৱা খালী ভৰিত ঘূৰাৰ এইটো এটা প্ৰমাণ আছে। প্ৰমাণ থাকি 13 দিনত 3 দিন খোৱা হয় খোৱাটো। আৰু এই বিষয়ত আৰু বহুতে ভক্ত আছে, আপোনালোকে চাব পাৰে, ইয়াত বহুত ভক্ত আহিছে আৰু আহিবই। লগতে মই সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনাই মোৰ বক্তব্য শেষ কৰিলোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে শ্ৰী শ্ৰী দণ্ড পূজাৰ বিষয়ে তেখেতে কৈছে, উপস্থাপন কৰিছে, আৰু আমি দেখুৱাই আছোঁ দণ্ড পূজাৰ সামগ্ৰিক পৰিৱেশ, আচলতে কি ধৰণে তেখেতলোকৰ এই দণ্ড পূজা কৰা হয়, আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, সুন্দৰ পৰিৱেশ দেখুৱাই আছোঁ ইয়াত দণ্ড পূজাৰ। আৰু এনেদৰেই তেখেতলোকে আজি নিজৰ যি নীতি নিয়ম পালন কৰিছে, আৰু নিজৰ যি তেখেতলোকৰ কৰণীয় বা দণ্ড দেৱীৰ পূজা যি তেখেতলোকে কৰে, এই পূজাত কি প্ৰকাৰে নীতি নিয়ম পালন কৰা হয়, এই গোটেই বিষয়টো দেখাই আছে এক সুন্দৰ পৰিৱেশ। আৰু এনেদৰেই তেখেতলোকে আজি দণ্ড গীত গাই নাচিছে, সঁচাই সুন্দৰ পৰিৱেশ দেখা গৈছে আজি এনেদৰেই ডিব্ৰুগড় চাহ বাগিচাত। মন্ত্রে পূজা হইয়া কলস কলস ফুলরে নথাই বাস চারক ফুলর মালাকু গুথি কলস মোহরে দেইথাନ୍ତି মহিষাসুরর নারী সে ফুল তৈ বড় পাই থাই যে সেবারে লাগিবি বলি।
নমস্কাৰ জনাইছোঁ আপোনালোকক, ধন্যবাদ দিছোঁ আজি আহি আমাৰ এই অনুষ্ঠানটি আগবঢ়াইছে, বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোকক। আৰু আমি তাকেই ক'ব বিচাৰিছোঁ যে আমাৰ এইটো দণ্ড নৃত্য এনেকুৱা এটা ব্ৰত হয় যাতে আমি ভগৱান শিৱ আৰু মাতা পাৰ্বতীক লৈ ব্ৰতটো কৰোঁ, আৰু লগতে মাতা কালীও আমাৰ ব্ৰতত সংযোগ থাকে। আৰু 13 দিন এই ব্ৰতটো আমাৰ হয়। এই 13 দিনৰ ভিতৰত মানে এনেকুৱা এটা পালন হয় যাতে মানে চাবোন তেল নিমখ একো মানে চুব নোৱাৰে, মানে আমাৰ এনেকুৱা ব্ৰত হয় এইটো। আৰু এই দণ্ড ব্ৰত যেতিয়া ৰাখে তেতিয়া আপোনালোকে পৰিয়ালৰ পৰা আঁতৰি থাকিব লাগে। হয়, এইটো সঁচা কথা। সঁচা মানে এইটো আগৰ পূৰ্বপক্ষৰ মানে তেনেকুৱা এটা নিয়ম আছে, বনাই গৈছে যাতে মানে ঘৰত যাব নালাগে, ঘৰত যিটো নিজৰ পৰিয়ালৰ লগত নিজৰ স্ত্ৰীৰ ওচৰত যাব নালাগে, যাব নাপায়, গ'লে এইটো ব্ৰত মানে মানে উলগ্ন হৈ যায় আৰু ভাঙি যায় আৰু ব্ৰতটো, মানে এইটোৱে তাকে মানে। আৰু 13 দিন আমাৰ এই যি ব্ৰতটো হয়, 13 দিন যদি ব্ৰতটো আমি পালন কৰোঁ তেতিয়াহ'লে আজি আমি দেখাই আছোঁ আমাৰ ইয়াতে জুই লগাই অগ্নি পৰীক্ষা কৰা হ'ব। 13 দিন যদি ব্ৰত ভালকৈ হোৱা নাই হ'লে অগ্নি পৰীক্ষাত আমি মানে ফেল হৈ যাম। আৰু যদি 13 দিন আমি ভালকৈ মানে পালন কৰিছোঁ হ'লে আমি জুইত মানে খোজকাঢ়ি যাম, সকলোৱে চাব ৰাইজে আহিছে। আৰু এইটো হৈয়ে আছে, প্ৰতি বছৰ হৈ থাকিব। আৰু এইটো ব্ৰতৰ কিন্তু ফলাফল বহুত ধুনীয়া আৰু বহুত ফলাফল আছে, এইটো মই ক'ব বিচাৰিছোঁ। হয়, ইতিমধ্যে শুনিলে শ্ৰী শ্ৰী দণ্ড পূজা যদি সকলোৱে নীতি নিয়মৰ মাধ্যমেৰে পালন কৰি যায় তেতিয়াহ'লে তেখেতলোকে আজি যি এই দণ্ডৰ যি অন্তিমটো অনুষ্ঠান তেখেতলোকে পালন কৰিব, জুইৰ মাজেদি খোজকাঢ়িব, তেতিয়া তেখেতলোকৰ কোনো কষ্ট নহয়। আৰু যদি তেখেতলোকে পালনত কিবা অনিয়ম কৰে তেতিয়াহ'লে কষ্ট পাবলগীয়া হ'ব, কষ্টৰ সন্মুখীন হ'ব, এই কথা আজি তেখেতলোকে জানিবলৈ দিছে। আৰু এনেদৰেই আজি শ্ৰী শ্ৰী দণ্ড পূজাৰ মেৰুভঙা অনুষ্ঠান চলি আছে, আমি দেখুৱাই আছোঁ ডিব্ৰুগড় চাহ বাগিচাৰ পৰা। আৰু ডিব্ৰুগড় চাহ বাগিচাত এনেদৰেই শ্ৰী শ্ৰী দণ্ড পূজাৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ, এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ ডিব্ৰুগড় চাহ বাগিচাত। আৰু শ্ৰী শ্ৰী দণ্ড পূজাৰ আজি যিহেতু মেৰুভঙা অনুষ্ঠান, আৰু এই মেৰুভঙা অনুষ্ঠানতে বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি ডিব্ৰুগড় চাহ বাগিচাত। আৰু এই মেৰুভঙা অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি অংশগ্ৰহণ কৰিছে, আৰু ভক্তৰ অংশগ্ৰহণে আজি উৎফুল্লিত হৈ পৰিছে সকলো এই দণ্ড পূজাৰীসকল। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় চাহ বাগিচাত। আৰু আমি দেখুৱাই আছোঁ এনেদৰে অজস্ৰ লোকৰ সমাগম হৈছে, বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি পেলাই শ্ৰী শ্ৰী দণ্ড পূজাত অংশগ্ৰহণ কৰিছে। আৰু সকলোৱে এই শ্ৰী শ্ৰী দণ্ড পূজাৰ যি মেৰুভঙা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশ্বশান্তিৰ কামনা কৰিছে। আৰু আমি সামগ্ৰিক পৰিৱেশ দেখুৱালো শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ডিব্ৰুগড় চাহ বাগিচাৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ডিব্ৰুগড় চাহ বাগিচাৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।